আজি মই বনাম মছলাৰ চুজি আলুৰ পুৰি। এয়া মোৰ মছলা চুজিৰ আলু পুৰি বনাবলৈ এয়া 1 কাপ মই চুজি লৈছোঁ। সেই একেটা কাপেৰে মই 1 কাপ কুহুমীয়া গৰম পানী লৈছোঁ। পানীখিনি মই হাতেৰে চুব পৰা গৰম লৈছোঁ। এইখিনি মই মিলাই 10 মিনিট সময়ৰ কাৰণে মই ঢাকনিৰে ঢাকি থৈ দিম। মই 2টা আলু বইল কৰি লৈছোঁ। এই পিয়নাখনেৰে মই মিহিকৈ পিহি লওঁ। এয়া মই মছলা লৈছোঁ। এয়া ধনিয়াৰ গুড়ি, কেঁচা জলকীয়া 2টা মই মিহিকৈ কুটি লৈছোঁ। এয়া কচুৰি মিঠি এচামুচৰ কম লৈছোঁ। নিমখ সোৱাদ অনুযায়ী দিব। এয়া লৈছোঁ মই হিং অকণ। এয়া লৈছোঁ জিৰা আৰু গৰম মছলা অকণ। এইখিনি মই এয়া 10 মিনিট সময়ৰ পিছত মই ঢাকনি গুচাইছোঁ। এতিয়া মই গোটেই মছলাখিনি ইয়াতে দি দিম। আপোনালোকে মই ধনিয়াৰ গুড়ি লৈছোঁ। আপোনালোকে কেঁচা ধনিয়াও ব্যৱহাৰ কৰিব পাৰে। এই মছলাখিনি মই দি ল'লোঁ। ইয়াতে দিম মই সেই চুজি দিয়া একেটা কাপেৰে মই পিয়নাত পিহি লোৱা আলু কাপটো দি দিছোঁ। দি এইখিনি মই ভালকৈ অকণমান মিলাই ল'ম। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম অকণমান হালধিৰ গুড়ি। এয়া একেটা কাপেৰে মই আটা 1 কাপ দিছোঁ। অলপ ঘি দিছোঁ। এইখিনি মই ভালকৈ হাতেৰে মঠি ল'ম। এইখিনি মই মাৰি লওঁতে অকণমান পনীয়া যেন লাগিছে। ইয়াতে অকণমান আৰু আটাৰ প্ৰয়োজন হোৱাত মই আটা দি দিছোঁ। দি এইখিনি আকৌ মই ভালকৈ মাৰি ল'ম। ইয়াতে আৰু অলপ মই ঘি দি দিছোঁ। ঘি দি মই এইখিনি অকণমান সময়ৰ কাৰণে থৈ দিম। এয়া ঢাকনি লগাই থৈ দি দিম। এয়া মই এটা লাড্ডু বনাই ল'লোঁ। এইটো মই বেলি ল'ম। এয়া মই ৰুটি বেলি ল'লোঁ। এয়া মই কেৰাহীত তেল দি দিছোঁ। ইয়াতে তেলটো ভালকৈ গৰমাই ল'ব। ৰুটিটো মই দি দিছোঁ। এয়া পুৰিটো ফুলি আহিছে। এতিয়া মই লুটিয়াই দি দিম। এয়া পুৰি খাবলৈ খুবেই ভাল। আপোনালোকে ট্ৰাই কৰিবচোন। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ পুৰি হৈ গ'ল। এইটো নমাই দিম মই। এইটো নমাই দিলোঁ। আকৌ এটা পুৰি কেৰাহীত দি দিছোঁ। এয়া মোৰ মছলাৰ চুজি আলুৰ পুৰি ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।